সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু সকলোকে স্বাগতম জনালোঁ। ইয়াৰ ৰাতিপুৱা ভাত পানী বনোৱাই আৰম্ভ কৰিছোঁ আৰু মোৰ ভাত হৈ গ'ল বাৰু ইতিমধ্যে। এতিয়া ভাত আৰু তাৰ লগত খাবৰ কাৰণে এইফালে পটল আছিলে, পটল কাটি ল'লোঁ এইদৰে এনেকৈ সৰু সৰুকৈ, আৰু ইয়াৰ লগত দিছোঁ আলু, আৰু ইয়াৰ লগত দিব লাগিব এইফালে ঢেকীয়া। এয়া গোটেইকেইটা তিনিটা বস্তু আৰু লগতে ভাজিকণ বনাওঁ। আৰু এইফালে বইল কৰিছোঁ কণী আৰু আলু, কণী আৰু বইল কৰি খাব লাগিব। আৰু এইফালে পাতিলোঁ দালি, কচুলতি আৰু ঢেকীয়া, তাত আৰু ঔটেঙা দিয়া নহ'ল বাৰু, আজি ঔটেঙা আনিবলৈ নহ'ল, তাত নেমু চেপিয়ে খাব লাগিব। আৰু এতিয়া এইখিনি হুইচেল মাৰো কৰিছে আৰু তাৰপিছত এতিয়া ভাজিকণ বনাই লওঁ মই। আৰু এইফালে কালি কটা কাচকল আছিলে, পাহৰিছিলোঁ, ইয়াত নিমখ হালধি সানি থৈছিলোঁ। কালি গধূলি মানে কি কাটিছিলোঁ ফ্ৰাই কৰিম বুলি, তাৰপিছত ফ্ৰাই কৰিবলৈ নহ'ল আৰু এতিয়াই ফ্ৰাই কৰি লওঁ বোলো। এতিয়া ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীটো পতা হৈছে বাৰু। হেল্ল' গাইজ, মোৰ ভাত পানী বনোৱা হৈ গ'ল, খাম আৰু অলপ পাছত। এতিয়া ভাতকেইটা খোৱাৰ আগতে মানে কি ইয়াত কঁঠাল এটা আছিলে, দিছিলে কালি এঘৰৰ পৰা। এতিয়া কঁঠালটো বোলো চাহৰ সৈতে খাই লওঁ, তাৰপিছত আৰু ভাতটো খাব লাগিব। এতিয়া এইটো কাটি লওঁ, কেনেকুৱা ওলাই কাটিলেহে গম পাম আৰু ভিতৰখন কেনেকুৱা। বাৰীখন বাৰু ঠিকেই দেখিছোঁ, বতৰো আজি ডাৱৰীয়া, কঁঠাল খাবলৈ ভালেই হৈছে বাৰু। কালিহে কিন্তু ৰ'দটো বহুত চোকা আছিলে। এইয়া এইটো এতিয়া খাই লওঁ আৰু তাৰপিছত এতিয়া আৰু ৰাতিপুৱা ভাত আছে বাঢ়ি ল'লোঁ খাবৰ কাৰণে। এইফালে আৰু কণী বইল কৰি ভাজি ল'লোঁ, এইফালে কাচকল ফ্ৰাই, আৰু এইফালে পটল আলু ঢেকীয়া ভাজি, আৰু এইফালে হৈছে দালি, কচু থুলতি আৰু ঢেকীয়া। ইয়াৰ সৈতে ৰাতিপুৱা ভাত সাঁজৰ খাই লওঁ, তাৰপিছত আৰু পাছবেলা কি খাম দেখাম বাৰু। হেল্ল' গাইজ, আজি মানে পাছবেলা ভাত নবনাওঁ, মানে বেলেগ খানা এটা আছে, ক'ত খানা খাবলৈ যাম দেখাম বাৰু আপোনালোকক। গতিকে আৰু এয়া ওলাই মেলি আছোঁ আৰু যাম বুলি, যাম অলপ দেৰিকৈ 2টা বজাত যাম, এতিয়া নহয় বাৰু। যাবলৈ খানা খালেই নেকি? খাইছোঁ মাছ দেখিছোঁ, মই খাই লওঁ হয়নে? আজি খানা আছে মানে, আৰু নিতাইপুখুৰীত সিদিনা 12 তাৰিখে যে লগুণ দিয়নি খাবলৈ আহিছিলোঁ, সেইদিনা দিছিলে লুচি পুৰি। আজি হৈছে 15 তাৰিখ, আজি 15 তাৰিখে মানে এয়া ভোজ ভাত দিছে, আৰু তাতে আকৌ নিমন্ত্ৰণ কৰিলে, খাবলৈ আহিলোঁ তাকে। ইয়াত দিছে আৰু ভাত দালি এইবিলাক বহুতখিনি চব্জি, চব্জি মাছ পনীৰ নিৰামিষ চব্জি। লগাই যে এইফালেখিনি দালি, এইফালে কোমোৰা আলু কাচকল পিঁয়াজ, এয়া হৈছে পটল। এতিয়া মই এইখিনি কি বনাম বাৰু আজি গধূলি খানাটো খাবৰ কাৰণে আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ সম্পূৰ্ণ, তেতিয়া গম পাব। এতিয়া হেল্ল' গাইজ, পাছবেলা মানে আৰু ভিডিঅ' কৰাৰ পিছত এয়া খানা চানা খাই আহিলোঁ, তাৰপিছত আৰু ভিডিঅ' কৰিবলৈ নহ'ল। এতিয়া একেবাৰে গধূলিয়ে আৰু আৰম্ভ কৰিছোঁ। এয়া গধূলি বোলো খানাটো বনাওঁ, এয়া এইখিনি দেখিছে, এতিয়া এইখিনি বনাব লাগিব। এয়া ভাবিছোঁ কি খিচিৰিকৈ বনাম বুলি ভাবিছোঁ মানে। গতিকে এইফালে দালি ল'লোঁ ধুই, এইফালে কোমোৰা, এইফালে পটল লৈছোঁ, আলু পিঁয়াজ, এয়া কাচকল, এয়া আৰু চাউলকেইটা বৰ ধুবলৈ আছে। ইয়াৰ সৈতে বোলো আজি খিচিৰিকৈ বনাই খাওঁ, গধূলি সদায়নো কিমান বনাই থাকিম আৰু শাক পাচলি, সেই গতিকে ভাবিলোঁ উজুটোকে কৰি দিওঁ। আৰু এইফালে খিচিৰিখিনি বনাবৰ কাৰণে ইয়াৰ কেৰাহীত তেল দিলোঁ, 5 ফোৰণ দিলোঁ, আৰু এতিয়া ইয়াতে পিঁয়াজ দি দিম এটা। পিঁয়াজ দি আৰু আলু দালি গোটেইখিনি আৰু শাক পাচলি যিখিনি কাটিছিলোঁ সেইখিনি দি দিব লাগিব তেলত। আৰু এইফালে আজি মোৰ খিচিৰি ৰেডি হৈ গ'ল। এয়া অলপ লৰাই দিছোঁ, মানে তল ওপৰ কৰি দিছোঁ, তেতিয়া ভাল হয় বস্তুটো খাবৰ কাৰণে। তাৰপিছত ইয়াতে এতিয়া কি হ'ল, খাবৰ সময়তে মানে আৰু ঘিউ অকণমান দি দিম। ঘিউ অকণ দিলে খাবলৈ বহুত ভাল লাগে। আপোনালোকে যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে, এনেদৰে খিচিৰি বনালে ঘিউ অকণমান দি হেল্ল' গাইজ, একেবাৰে খাই বৈ উঠি আৰু আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাত খালোঁ, আজি কি খিচিৰিকৈ বনালোঁ, আৰু বেছি বনাই থাকিবলৈ মন নগ'ল, যিহেতু সদায় একেবিলাকেনো আৰু কিমান বনাই থাকিব। সেই গতিকে আজি বোলো খিচিৰিকৈ বনাই খাওঁ। এয়া খিচিৰি বনাই খালোঁ, আৰু তাৰপিছত এতিয়া আৰু বাচন বৰ্তন ধুই পখালি আজৰি হ'লোঁ, আৰু এতিয়া শুবগৈ লাগে। তামোলখনো খাই শেষ হ'ল, আৰু অকণমান সময় আৰু ফেনৰ তলত বহিছোঁ। আগডোখৰ কাৰেণ্ট নাছিলেই, মানে এতিয়া ভাতকেইটা খাই উঠাৰ পাছতহে আৰু কাৰেণ্টটো আহিছে।
আৰু ইয়াৰ লগে লগে আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰি দিওঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব আৰু কাষতে থকা আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আৰু আজিলৈ গুড নাইট, বাই বাই। আকৌ লগ পাম নেক্সট ডে'। আকৌ পুনৰবাৰ গুড নাইট।